নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ মোৰ চেনেলৰ আন এটা নতুন ৰেচিপিলৈ স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপিটো তেলপিঠাৰ ৰেচিপি। তেলপিঠাখিনিনো মই কেনেদৰে বনালোঁ আহকচোন ভিডিঅ'টিৰ মাজলৈ যাম। এয়া লৈছোঁ প্ৰথমতে 2 কাপ পিঠাগুড়ি, এয়া ময়দা আৰু এইখিনি পাউডাৰ গাখীৰ। এয়া লৈছোঁ চুজি, এইখিনি নিমখখিনি সোৱাদমতে ল'লোঁ আৰু ইলাচি গুড়ি দিছোঁ 1 চামুচ, এয়া দিছোঁ চবগুটি, এই আটাইখিনি দি মই এবাৰ শুকানে মিলাই ল'লোঁ। এয়া দিছোঁ গুড়, গুড়খিনি দি প্ৰথমতে মই এনেকৈ হেতাখনেৰে মিলাই লৈছোঁ, পিছত অলপ অলপকৈ পানী দি সানি ল'ব লাগিব। এয়া অলপ অলপকৈ পানী দি আছোঁ। পানীখিনি দি সম্পূৰ্ণ বেটাৰটো হোৱালৈকে মই হাতেৰে সানি লৈছোঁ। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। ভিডিঅ'টি চাই ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। প্ৰায় 10 মিনিটমান সময়ৰ কাৰণে ঢাকনিখন মই এনেকৈ মাৰি থলোঁ। দহ মিনিট পিছত ঢাকনিখন খুলি পুনৰ হেতাখনেৰে এনেকৈ ঘুটি দিছোঁ। ইয়াত যিহেতু শুকান হয় বা অথবা গোটা হৈ যোৱা নাই, গতিকে ইয়াত পানী দিব নালাগে। এতিয়া কেৰাহীখন পাতি গৰম হোৱা তেল দি দিলোঁ। ইয়াত মই ৰিফাইন তেল দিছোঁ, আপোনালোকে ইয়াত মিঠাতেল দিলেও দিব পাৰিব। এয়া মোৰ প্ৰথম পিঠাখন দি দিলোঁ। আৰু এনেকৈ ওলটাই দি পিঠাখন ৰংচোৱা হোৱাত নমাই থৈছোঁ। ইয়াৰ পিছৰ পিঠাখনো মই এনেকৈ বনাই গ'লোঁ। আটাইকেইখন পিঠা খুব ধুনীয়া হৈছে, কোমল হৈছে, খাবলৈও টেষ্টি হৈছে। আপোনালোকেও এনেকৈ বনাব আৰু সম্পূৰ্ণ ৰংচোৱা হ'লে পিঠাকেইখন দেখিবলৈও ধুনীয়া হয় আৰু খাবলৈও টেষ্টি হয়। আৰু এনেকৈ মই ৰংচোৱা হোৱাত পিছৰ পিঠাখনো নমাই লৈছোঁ। এনেকৈ মোৰ আটাইকেইখন পিঠা বনোৱা হৈ গ'ল।
ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ।